নমস্কাৰ। এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা অতিকে ডাঙৰ খবৰ যে মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰিছে AIDF দলে। মুখ্যমন্ত্ৰীক NSAৰ অধীনত বন্দী কৰাৰ দাবী কৰিছে AIDFে। ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে এতিয়া AIDFে। লগতে কৈছে যে মুখ্যমন্ত্ৰীৰ আসনত বহি সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু মুখ্যমন্ত্ৰীৰ কথাই অসমত লগাব পাৰে সাম্প্ৰদায়িক সংঘৰ্ষ আৰু ইয়াৰ বাবে এনেদৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰো এতিয়া হুংকাৰ দিছে AIDFৰ নেতৃত্বই। এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তত লৈ আহিছোঁ যে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰিছে AIDF দলে। সংবাদমেল যোগে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈছে AIDF দল। মুখ্যমন্ত্ৰীক NSAৰ অধীনত বন্দী কৰাৰ দাবী কৰিছে AIDFৰ নেতৃত্বই। NSAৰ অধীনত বন্দী কৰিব লাগে বুলি দাবী কৰিছে। ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে এতিয়া AIDFে। আৰু মুখ্যমন্ত্ৰীৰ আসনত বহি সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য কৰিছে AIDFৰ নেতৃত্বই। মুখ্যমন্ত্ৰীৰ কথাই অসমত লগাব পাৰে সাম্প্ৰদায়িক সংঘৰ্ষ। অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাব পাৰে মুখ্যমন্ত্ৰীৰ কথাই, আৰু যাৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰো এতিয়া হুংকাৰ দিছে AIDFৰ নেতৃত্ব মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। আমি পুনৰবাৰলৈ কৰিছোঁ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি মন্তব্য, সেই মন্তব্যৰ বিৰুদ্ধে সৰব হৈছে এইবাৰ AIDF দল। মুখ্যমন্ত্ৰীক NSAৰ অধীনত বন্দী কৰিব লাগে বুলি দাবী কৰিছে AIDFে। NSA লগাব লাগে আৰু মুখ্যমন্ত্ৰীক বন্দী কৰিব লাগে। ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰি স্মাৰক পত্ৰও প্ৰেৰণ কৰিছে এতিয়া AIDFৰ নেতৃত্বই। সংবাদমেল যোগে সৰব হৈছে AIDF দলৰ বিধায়ক। মুখ্যমন্ত্ৰীৰ আসনত বহি সাম্প্ৰদায়িক সংঘৰ্ষ লগাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। গতিকে মুখ্যমন্ত্ৰীৰ কথাই যিহেতু অসমত লগাব পাৰে সাম্প্ৰদায়িক সংঘৰ্ষ, তাৰ আশংকাতেই এনেদৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰো এতিয়া হুংকাৰ প্ৰদান কৰিছে AIDFে। মুখ্যমন্ত্ৰীক যাতে NSAৰ অধীনত বন্দী কৰিব পাৰে তাৰ বাবে দাবী উত্থাপন কৰি সৰব হৈছে AIDF দলৰ বিধায়ক। মন্তব্য আছে সংবাদমেল যোগে মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ কি কৈছে, কেনেদৰে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে, এই মন্তব্য আমি এই মুহূৰ্তত আগবঢ়োৱাৰ চেষ্টা কৰিম। ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰি আমাৰ দলৰ ফালৰ পৰা আজি আমি এটা স্মাৰক পত্ৰ প্ৰেৰণ কৰিছো। কাৰণ মুখ্যমন্ত্ৰী এখন ৰাজ্যৰ সাংবিধানিক মুৰব্বী হৈ যদি নিজে ইয়াত সংঘাত সৃষ্টি কৰিবলৈ উঠি পৰি লাগে, তেনেহলে ৰাজ্যখনৰ শান্তি শৃংখলা কোনে ৰক্ষা কৰিব? সাধাৰণতে আমি দেখিছিলো যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত অসমতেই হওক বা অন্যান্য ৰাজ্যত যিমান মুখ্যমন্ত্ৰী হয়, কৰবাত যদি জনতাৰ মাজত কিবা ভুল বুজাবুজিৰে সাম্প্ৰদায়িক সংঘাত বা সংঘৰ্ষৰ সৃষ্টি হোৱাৰ এটা পৰিৱেশ সৃষ্টি হয়, তেতিয়া মুখ্যমন্ত্ৰীজনে কেনেকে শান্ত কৰিব উভয় সম্প্ৰদায়ক, কেনেকে তেওঁলোকৰ মাজত এটা শান্তিৰ বতৰা বিলাই কেনেকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব, সেইটোৰ কাৰণে সদায় সচেতন থাকে। আৰু বৰ্তমান আমাৰ দুৰ্ভাগ্য, আমাৰ এনেকুৱা মুখ্যমন্ত্ৰী পালো যি মুখ্যমন্ত্ৰীয়ে নিজে কয় মই যিমান দিন মুখ্যমন্ত্ৰী হৈ আছো মই ম্যাদ প্ৰশ্ন দিমেই, মই জ্বলাই থাকিম। আৰু অসমবাসীকো পৰিচিত কৰে যে আপোনালোকে ৰাতি 12টা বজাত হলেও ওলাই যাওক, ম্যাদ আপোনালোকে কষ্ট দিবলৈ ৰাতি 12টাত গলেও মোৰ ফালৰ পৰা আপত্তি নাই, পাৰ্মিশন দিয়া আছে। আৰু মুখ্যমন্ত্ৰীয়ে এই বক্তব্য দিয়াৰ পিছতে আপোনালোকে গম পাইছে যোৱা 3-4 দিনত অসমত বহুকেইটা ঘটনা সংঘটিত হৈ গল। উজনি অসমত বহু শ্ৰমিকক নিৰ্যাতন আৰম্ভ হৈ গল, তেওঁলোকক বিচাৰি খুচৰি মাৰপিট কৰা, উজনি অসমৰ পৰা খেদা, আনকি বঙাইগাঁৱত সিদিনা তবলিগ জমাতৰ কলিকতাৰ পৰা অহা এটা জমাতৰ ওপৰতো আক্ৰমণ সংঘটিত কৰিলে। বিভিন্ন ঠাইত এতিয়া যেন মিয়া বা মুছলমান সকলক আক্ৰমণ কৰাৰ লাইচেন্স পাই গল। লাইচেন্সটো কোনে দিলে? মুখ্যমন্ত্ৰীয়ে দিলে। গতিকে এজন মুখ্যমন্ত্ৰীয়ে যদি এখন ৰাজ্যত ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰি আমাৰ দলৰ ফালৰ পৰা আজি আমি এটা স্মাৰক পত্ৰ প্ৰেৰণ কৰিছো। কাৰণ মুখ্যমন্ত্ৰী এখন ৰাজ্যৰ সাংবিধানিক মুৰব্বী হৈ যদি নিজে ইয়াত সংঘাত সৃষ্টি কৰিবলৈ উঠি পৰি লাগে, তেনেহলে ৰাজ্যখনৰ শান্তি শৃংখলা কোনে ৰক্ষা কৰিব? সাধাৰণতে আমি দেখিছিলো যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত অসমতেই হওক বা অন্যান্য ৰাজ্যত যিমান মুখ্যমন্ত্ৰী হয়, কৰবাত যদি জনতাৰ মাজত কিবা ভুল বুজাবুজিৰে সাম্প্ৰদায়িক সংঘাত বা সংঘৰ্ষৰ সৃষ্টি হোৱাৰ এটা পৰিৱেশ সৃষ্টি হয়, তেতিয়া মুখ্যমন্ত্ৰীজনে কেনেকে শান্ত কৰিব উভয় সম্প্ৰদায়ক, কেনেকে তেওঁলোকৰ মাজত এটা শান্তিৰ বতৰা বিলাই কেনেকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব, সেইটোৰ কাৰণে সদায় সচেতন থাকে। আৰু বৰ্তমান আমাৰ দুৰ্ভাগ্য, আমাৰ এনেকুৱা মুখ্যমন্ত্ৰী পালো যি মুখ্যমন্ত্ৰীয়ে নিজে কয় মই যিমান দিন মুখ্যমন্ত্ৰী হৈ আছো মই ম্যাদ প্ৰশ্ন দিমেই, মই জ্বলাই থাকিম। আৰু
অসমবাসীকো পৰিচিত কৰে যে আপোনালোকে ৰাতি 12টা বজাত হলেও ওলাই যাওক, মিয়াক আপোনালোকে কষ্ট দিবলৈ ৰাতি 12টাত গ'লেও মোৰ ফালৰ পৰা আপত্তি নাই, পাৰ্মিশ্যন দিয়া আছে। আৰু মুখ্যমন্ত্ৰীয়ে এই বক্তব্য দিয়াৰ পিছতে আপোনালোকে গম পাইছে যোৱা 3-4 দিনত অসমত বহুকেইটা ঘটনা সংঘটিত হৈ গ'ল। উজনি অসমত বহু শ্ৰমিকক নিৰ্যাতন আৰম্ভ হৈ গ'ল, তেওঁলোকক বিচাৰি খুচৰি মাৰপিট কৰা, উজনি অসমৰ পৰা খেদা, আনকি বঙাইগাঁৱত সিদিনা তবলিগ জমাতৰ কলিকতাৰ পৰা অহা এটা জমাতৰ ওপৰতো আক্ৰমণ সংঘটিত কৰিলে। বিভিন্ন ঠাইত এতিয়া যেন মিয়া বা মুছলমান সকলক আক্ৰমণ কৰাৰ লাইচেন্স পাই গ'ল। লাইচেন্সটো কোনে দিলে? মুখ্যমন্ত্ৰীয়ে দিলে। গতিকে এজন মুখ্যমন্ত্ৰীয়ে যদি এখন